আজি যদি অসমীয়া নীৰৱে থাকে মাত্ৰ 10টা বছৰৰ ভিতৰত আজি স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই ভৱিষ্যতবাণী কৰিছো অসমীয়া যুৱ শক্তি যদি নীৰৱে থাকে আৰু অসমীয়াই যদি সদায় কম্প্ৰমাইজ কৰিবলৈ আগ্ৰহী হৈ থাকে মাত্ৰ 10টা বছৰৰ ভিতৰত আমি জাতি মাটি ভেটি হেৰুৱাই পেলাম 15টা বছৰৰ ভিতৰত ৰাজ্যৰ মন্ত্ৰীসভাৰ 80% মন্ত্ৰী তেওঁলোক হ'ব আৰু 2টা দশকৰ পিছত এই স্বাধীনতা দিৱসৰ পতাকাও এজন অচিনাকি মুখ্যমন্ত্ৰীয়ে উৰুৱাব এয়া হৈছে অসমৰ ভৱিষ্যত আজি জনগাঁথনিৰ পৰিৱৰ্তনে অসমীয়া লোকক আমাৰ জনজাতীয় লোকক ভাৰতীয় লোকক 60% সংকুচিত কৰিছে 40 আৰু 60%ৰ মাজত পাৰ্থক্য মাত্ৰ 10% আমি বুৰঞ্জীৰ এক জটিল ক্ষণত আজি উপস্থিত হৈছো আমাৰ প্ৰজন্মই আজি জাতিটোৰ সংকটৰ সময়ত আমি আমাৰ প্ৰজন্ম থিয় হৈ আছো গুৱাহাটী শিৱসাগৰ যোৰহাট ডিব্ৰুগড়ে অসমৰ জনগাঁথনিৰ পৰিচয় নিদিয়ে নামনি আৰু মধ্য অসম আগ্ৰাসনৰ পিছত গোলাঘাটৰ উৰিয়াম ঘাটলৈ আজি তেওঁলোক আগবাঢ়ি গৈছিল কাজিৰঙা দখল কৰিছিল এটা এটাকৈ গড় হত্যা কৰি আমাৰ জাতিটোৰ প্ৰাণটোকে তেওঁলোকে স্পৰ্শ কৰিছিল শিৱসাগৰৰ দৰে অসমৰ জাতীয় জীৱনৰ ৰাজধানী সদৃশ চহৰখনতো আজি তেওঁলোকে যুদ্ধৰ ডংকা বজাইছে বৰপেটা ধুবুৰীৰ পৰা মাৰ্ঘেৰিটালৈ গৈ তেওঁলোকে অসমীয়া জাতিক আজি তেওঁলোকে এক প্ৰকাৰ আমাৰ সামগ্ৰিক সত্তাক উপলুঙা কৰিছে আজি আমাৰ প্ৰজন্ম গোপীনাথ বৰদলৈয়ে যিটো সময়ত আমাক খকিয়াই থৈ গৈছিল আমি খকিয়নি নললো অসমৰ এছাম তথাকথিত লোকে কম্প্ৰমাইজ কৰিলে বাওপন্থী লোকসকলে নিজক আত্মসমৰ্পণ কৰিলে অসমৰ এছাম জাতীয়তাবাদীয়ে এতিয়া সেই অচিনাকি লোকসকলৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰিছে আমি নীৰৱে নাথাকো আৰু আমি যদি নীৰৱে থাকো আমাৰ অসমীয়া জাতি জীয়াই নাথাকিব এটা দিন আহিব মহাপুৰুষ শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা যেনেকে তেওঁলোকে আগ্ৰাসী কৰি লৈছিল মা কামাখ্যাৰ নীলাচল পাহাৰো এদিন তেনেকুৱা এক পৰিৱেশলৈ ৰূপান্তৰিত হ'ব মই কাকো আজিৰ এই বক্তব্যত কাকো মই ভৱিষ্যতৰ এখন অন্ধকাৰ অসমৰ প্ৰতিচ্ছবি দেখুৱাব খোজা নাই মই মাত্ৰ বাস্তৱৰ লগত জাতিটোক পৰিচয় কৰোৱাব খুজিছো আজি অসমৰ চিকিৎসা মহাবিদ্যালয় অসমৰ বিশ্ববিদ্যালয়সমূহত আজি কাৰ দপদপনি লাহে লাহে আমি মাটি হেৰুৱাইছো সংস্কৃতি হেৰুৱাইছো আইন আদালতসমূহত আজি কোনবিলাক অধিবক্তাৰ দপদপনি আজি মহানগৰীত উবেৰ চলোৱা লোকসকল কোন অচিনাকি লোক কাৰ দপদপনি আজি আমাৰ ৰাজ্যৰ প্ৰতিটো নিৰ্মাণ খণ্ডতে জড়িত সেই লোকসকল কৰ তেওঁলোক কৰ পৰা আহিছিলে বহুত প্ৰশ্নই আমাক আমনি কৰে আমিও জানো ন অসমীয়াৰ সংজ্ঞা আকোৱালি ল'ব আমিও জানো গান্ধীজীয়েও আমাক শিকাইছিল খিৰিকী খোলা ৰাখিবা দুৱাৰ খোলা ৰাখিবা কিন্তু আমি আমাৰ ভেটিটো এৰি দিম নেকি আজি সেই প্ৰশ্নৰ উত্তৰ আমাৰ প্ৰজন্মই দিব লাগিব আৰু যদি সেই প্ৰশ্নৰ আমি উত্তৰ নিদিও আমাৰ কোলাত থকা কেঁচুৱাটোৱে এদিন ডাঙৰ হৈ অসমৰ পৰা আঁতৰি যাব বাধ্য হ'ব নহলে নিজৰ স্বধৰ্ম আৰু স্বসংস্কৃতিক বিসৰ্জন দি কম্প্ৰমাইজৰ জীৱন যাপন কৰিব লাগিব আজি যেনেকৈ ধুবুৰী গোৱালপাৰা মানকাছাৰত আমি কম্প্ৰমাইজৰ জীৱন যাপন কৰো তেনেকুৱা কম্প্ৰমাইজৰ জীৱন
যাপন কৰিব লাগিব মই নাজানো আমি কি ধৰণে ইয়াক চিন্তা কৰিছো কিন্তু এজন গৌৰৱী অসমীয়া হিচাপে এজন গৌৰৱী ভাৰতীয় হিচাপে মই এনে পৰিস্থিতিক মানি ল'বলৈ মই কেতিয়াও প্ৰস্তুত নহওঁ মই বিশ্বাস কৰো কোনো অসমীয়া লোকে এই পৰিস্থিতি মানি ল'বলৈ প্ৰস্তুত নহয় আমি এঘৰি যুঁজিব লাগিব আমি এঘৰি যুঁজিব লাগিব আৰু সেই যুঁজৰ বাবে মই অসমীয়া জাতিক সকলো ভাৰতীয়ক আকৌ এবাৰ সংগবদ্ধ হ'বলৈ আহ্বান জনাম স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ আমি প্ৰতিজ্ঞা কৰিম আমি শেষ হৈ নাযাওঁ আমি সংগ্ৰাম কৰিম আমি জীয়াই থকাৰ বাবে আমি আকৌ এবাৰ সংগ্ৰাম কৰিম সেই সংগ্ৰাম হাতত অস্ত্ৰ লৈ কৰা সংগ্ৰাম নহয় সেই সংগ্ৰাম আমাৰ সংকল্পৰ সংগ্ৰাম আমি কোনো মাটি অচিনাকি লোকক বিক্ৰী নকৰো কোনো ঘৰ অচিনাকি লোকক ভাড়া নিদিও আৰু চৰকাৰী মাটিক আমি বেদখল হ'বলৈ নিদিও মই চৰকাৰৰ বিষয়াসকলক আহ্বান জনাম ভৱিষ্যতে যদি এটুকুৰা চৰকাৰী মাটিও বেদখল হয় জিলাৰ আয়ুক্তসকলে নিজে সাৱধান হৈ থাকিব লাগিব চৰকাৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব মই আজিৰ স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ অসমৰ ব্যুৰক্ৰেচিক আহ্বান জনাম কম্প্ৰমাইজ আমি মানি নলওঁ আপোনালোকৰ চকুৰ সন্মুখতে হাজাৰ হাজাৰ বিঘা মাটি যেতিয়া বেদখলকাৰীসকলে দখল কৰি লৈছিল আপোনালোকে নিজৰ দায়িত্ব পালন কৰিবলৈ ব্যৰ্থ হৈছিল আজি মই অসমৰ প্ৰতিজন কৰ্মচাৰীক আহ্বান জনাম কাৰ্যালয়টো কম্প্ৰমাইজ নকৰিব সুযোগ সুবিধা আমাৰ বাবে সুযোগ সুবিধা অচিনাকি লোকৰ বাবে নহয় আমি যদি প্ৰতিজ্ঞা কৰো মাটি বিক্ৰী নকৰো ঘৰ ভাড়া নিদিও কাৰ্যালয়ৰ সুযোগ আমি অচিনাকি লোকসকলক নিদিও আৰু আমি স্বাৱলম্বিতাক আদৰি লওঁ 20 বছৰত আহিব পৰা দুৰ্যোগ আমি 40 বছৰলৈ পিছুৱাই দিম আৰু অসমৰ নতুন প্ৰজন্মই 40 বছৰৰ ভিতৰত নতুন ৰাস্তা উলিয়াব আমাৰ প্ৰজন্ম নোহোৱা হ'ব কিন্তু আমাৰ প্ৰজন্মৰ সাহসেৰে সাহসী হৈ অসমৰ নতুন প্ৰজন্মই নতুন ৰাস্তা উলিয়াব গোপীনাথ বৰদলৈৰ প্ৰজন্ম আজি নাই কিন্তু তেওঁলোকৰ প্ৰেৰণাত আমাৰ প্ৰজন্মই আজি যুদ্ধ কৰিছে আৰু আমি যদি যুদ্ধ কৰিব পাৰো আমাৰ প্ৰজন্মৰ প্ৰেৰণাত নতুন প্ৰজন্ময়ো অসমখনক জীয়াই ৰাখিবলৈ প্ৰচেষ্টা কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ